ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল সোমবাৰ। আজি শ্ৰী শ্ৰী দুৰ্গা পূজাৰ মহাসপ্তমী। সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হওক। আজি তিথি হ'ব শুক্লা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। আজি যুগ হ'ব সৌভাগ্য যুগ, তাৰপিছতে শোভন যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি। আজি জন্মত ধনু ৰাশি। আজি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ বৰ্ণত এক পদ দুখ। যোগিনী আজি বায়ুকোণত। সূৰ্য উদয় হ'ব 5:17 সূৰ্যাস্ত সময় হ'ব 5:09। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন ৰাশিফল কেইটামানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব বুলি কৈছে। আজি পৰিয়ালৰ পৰিৱেশত কিছু অশান্তিও আহিব পাৰে বুলি কৈছে। ভাই ভনীৰ সৈতে সমন্বয় দুৰ্বল হ'ব পাৰে। আজি আয়ৰ লগতে খৰচো বৃদ্ধি পাব। ইনকাম হ'ব যদিও খৰচো হ'ব। কোনো অনুচিত কাম কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ত আপোনালোকৰ বিপণন আৰু জনসংযোগ সম্প্ৰসাৰণ কৰক। আজি আপোনালোকৰ ব্যৱসায়ৰ সৰু সৰু কথাবোৰতো মনোনিৱেশ কৰিব লাগিব বা মনোযোগ দিব লাগিব। কঠোৰ পৰিশ্ৰমে আজি আপোনালোকক আকাংক্ষিত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কাম কৰাসকলে বা কৰ্মৰত লোকসকলৰ আজি দায়িত্ব বাঢ়িব পাৰে বুলি কৈছে। আজি ঘৰখনত কেঁচুৱা হাঁহিৰ বাবে আপোনালোকৰ ভাল খবৰ আহিব পাৰে। পৰিয়ালৰ সদস্যসকলে সহায় সহযোগিতা আজিৰ দিনটোত আপোনালোকক আগবঢ়াব কৰ্মক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত। ঋতুভিত্তিক ৰোগ হ'ব পাৰে, ঔষধৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলে প্ৰবল উৎসাহী হৈ থাকিব। আজি আপোনালোকৰ বাবে বৰ্ধিত আৰাম আৰু সুবিধা কঢ়িয়াই আনিব। নতুন উদ্যোগ এটা বা নতুন কিছুমান কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটোত ভাল ধাৰণা, ভাল আইডিয়াবোৰ মনলৈ আহিব। আজি আপোনালোকৰ কামৰ বাবে কিছুমান পৰিকল্পনা কৰিব পাৰে। সামাজিক কামৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব। আজি আপোনালোকৰ কিছুমান আইনীৰ সমস্যাত আবদ্ধ হৈ পৰিব পাৰে, গতিকে যিকোনো আইনী নিয়ম উলংঘা কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। কিছুমান ক্ষেত্ৰত এই সময়খিনিত সামাজিকভাৱে আপোনালোকে প্ৰশংসা লাভ কৰিব। আনৰ যিকোনো কথাত আপোনালোকে ভুল নাযাব। নিজৰ এইম বা নিজৰ যি লক্ষ্য আছে সেই লক্ষ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দি চলিব লাগিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আজি সামাজিক মহলো আপোনালোকৰ বহুত বেছি ভাল হৈ থাকিব বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ খৰচ বৃদ্ধি পাব বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকে যিকোনো অনৈতিক কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। পিতৃ মাতৃৰ পৰা আপোনালোকে যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব সেইখিনি লাভ কৰিব বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনা আজি থাকিব। আজি পৰিয়ালৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ লাগিব। আজি আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, ধ্যান ৰাখিব। এই সময়খিনিত যিকোনো কাম আৰম্ভ কৰোঁতে বিশেষকৈ ডাঙৰ কোনো জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে বেষ্ট হ'ব বা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। এই সময়খিনি মানসিক চাপত নাথাকিব। যি ধৰণৰ চিন্তা চৰ্চা আছে সেইখিনি পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰি আগবাঢ়িব লাগিব বুলি কৈছে। একে সময়তে দিনটো আৰম্ভণি হ'ব কিছু ভাল খবৰে। পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনালোকৰ যোগাযোগসমূহ প্ৰসাৰিত কৰক। আজি আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি আপোনালোকৰ ব্যক্তিগত আৰু বিশেষকৈ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। কোনো কাম কৰি থাকোঁতে অসাৱধান নহ'ব। আনৰ প্ৰভাৱত নপৰি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। শিশুৰ সৈতে জড়িত কামত বাধাৰ সন্মুখীন হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। যন্ত্ৰপাতি, কল কাৰখানা বা কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতি গঢ় লৈ উঠিছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা স্থানত সাৱধানতাৰ হ'ব লাগিব। অসাৱধানতাৰ পৰিহাৰ কৰিব লাগে। বৈবাহিক জীৱনত সম্প্ৰীতি বজাই ৰাখক। বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব। নেতিবাচক কথাবোৰক বিশেষকৈ আওকাণ কৰক বুলি কৈছে। মানসিকভাৱে আপোনালোকৰ প্ৰাণতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। আজি আপোনালোকৰ যোগাসনৰ সুবিধা লওক। স্বাস্থ্যসন্মত খাদ্যভাগ আপোনালোকে বজাই ৰাখিব লাগিব। যিকোনো ব্যৱসায় লাইনত বিশেষকৈ তৎক্ষণাত জোখতকৈ বেছি বিনিয়োগ নকৰিব, লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু আপোনালোকে গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।
মিথুন ৰাশি আজি আপোনালোকে অতীতৰ ভুলৰ পৰা শিকিব আৰু আপোনালোকৰ বৰ্তমান উন্নতি কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিত্বৰ ইতিবাচক প্ৰভাৱ পৰিব। আজি আপোনালোকৰ আপোনজনক লগ পাব। আপুনি নিজৰ কামবোৰ অধিক মনোনিৱেশ কৰিব বুলি কৈছে। নিজৰ কামত বহুত বেছি গুৰুত্ব দিব। এটা গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নকৰিলে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে কামৰ ওপৰত নিজকে অতিৰিক্ত বোজা দিয়াৰ পৰা বিৰত থাকক। কেৱল আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াটো উত্তম হ'ব। আপোনালোকৰ সম্পৰ্কত সৰু সৰু নেতিবাচক বিষয়বোৰক আওকাণ কৰক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। নতুন কামৰ পৰিকল্পনা হয়তো আছে আজি। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়সমূহে অগ্ৰগতি দেখিব। অৱশ্যে দৈনিক আয় বৃদ্ধি পাব। অসাৱধানতাৰ বাবে নিয়োজিত লোকে কিছু ভুল কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক অনুশাসিত হ'ব। বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ ঘূৰি আহিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক। ব্যস্ততাপূৰ্ণ সময়সূচী বজাই ৰাখক। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগতো যোগাযোগ থাকিব আজি আৰ্থিক বিষয়ত আজি বিশেষকৈ নিজৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। ঋণ দিয়াৰ যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি সম্পত্তিৰ সম্পৰ্কে কোনো সমস্যাৰ সন্মুখীন হৈ আছে আজিৰ দিনটোত সেইবোৰ অতি সাৱধানে সেইখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আজি খং আৰু ইগ'য়ে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বিষয়ৰ সন্দৰ্ভত সকলো সিদ্ধান্ত নিজাববীয়াকৈ লওক। বাহিৰৰ মানুহক বিশ্বাস বেছি নকৰিব। তেওঁলোকৰ পৰামৰ্শ ক্ষতিকাৰক হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল সম্প্ৰীতি থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত ইজনে সিজনৰ পৰা বেছি আশা কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। আজি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অসাৱধানতাই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যায়াম আৰু যোগাসনৰ বাবে কিছু সময় লওক। ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। দিনটো শুভ হওক। দিনটো ভালদৰে পাৰ হওক। জয় মা দুৰ্গা। কৰ্কট ৰাশি নিজৰ ক্ষমতাক সৎব্যৱহাৰ কৰাৰ সময় আহি পৰিছে। আজি গ্ৰহৰ যি পৰিবহণ আপোনালোকৰ বাবে অনুকূল। মনত ৰাখিব যে সময়ৰ লগে লগে কৰা কাৰ্যই উপযুক্ত ফলাফল দিব। অপ্ৰত্যাশিত খৰচে আপোনালোকৰ আৰ্থিক অৱস্থা আৰু বেছি বেয়া কৰি তুলিব পাৰে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক সজাগ হোৱাটো উচিত বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰি সময় বেছি নষ্ট নকৰিব। এলাহৰ বাবে কামবোৰ পিছুৱাই দিয়াটো ভাল নহয়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব। বাকী থকা চৰকাৰী কামবোৰ সম্পূৰ্ণ হ'ব। নিয়োজিত লোকসকলে নিজৰ ফাইলসমূহ সুৰক্ষিত কৰি ৰাখিব। ক্ষতিৰ আশংকা আছে। আজি ঘৰখনত আত্মীয়ৰ সঘনাই অহা যোৱা কৰি সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। আজি কিছু লোকৰ বন্ধুত্বই প্ৰেমৰ সম্পৰ্কলৈ গঢ় লৈ উঠিব পাৰে। পেশী টান আৰু বিষৰ সমস্যা হ'ব পাৰে। যোগ আৰু ব্যায়ামৰ পৰা দিনটো প্ৰথম ভাগত গুৰুত্ব দিব। আজি ব্যক্তিগত সমস্যা সমাধানে আজি আপোনালোকৰ মানসিক চাপৰ পৰা উপশম ঘটাব আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। এজন শুভাকাংক্ষীৰ আশীৰ্বাদ আপোনালোকৰ বাবে বিশেষকৈ আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। আপোনালোকক ছাকচেছৰ বাট মুকলি কৰিব বুলি কৈছে। সফলতাৰ বাট মুকলি কৰিব। আৰ্থিক বিষয়বোৰ সাৱধানে চম্ভালিব। সামান্য গাফিলতিও লোকচানৰ সৃষ্টি কৰিব পাৰে। যন্ত্ৰপাতি সম্পৰ্কীয় কামৰ বাবে আপুনি অনুকূল চুক্তি বা অৰ্ডাৰ লাভ কৰিব পাৰে। কৰ্ম সংস্থাপনত থকাসকলে হয়তো নিজৰ দায়িত্বৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। নেতিবাচক সম্পৰ্কৰ পৰা আঁতৰি থাকক। সুষম ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপুনি শক্তিশালী অনুভৱ কৰিব। বতৰৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক। ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। জয় মা দুৰ্গা। এইবাৰ হৈছে সিংহ ৰাশিলৈ। আজি আপোনালোকৰ বিশেষ ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ত কথা বতৰা হ'ব আৰু তেওঁলোকে বিশেষকৈ যথেষ্ট ইতিবাচক আপোনালোকৰ পৰামৰ্শ দিব। সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতি মনোযোগ দিয়ক। সৃষ্টিশীল আৰু আকৰ্ষণীয় কামত বিশেষকৈ আপোনালোকে সময় কটালে সুখৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আজি কোৱা হৈছে যে কথা বতৰাৰ সময়ত গালিগালাজৰ বা উপযুক্ত শব্দ ব্যৱহাৰ কৰা গালিগালাজ ব্যৱহাৰ নকৰিব। নিজৰ ওপৰত আস্থা ৰাখক। ভুল পৰামৰ্শই আপোনাক বিপথে পৰিচালিত কৰিব পাৰে। গ্ৰহৰ যি অৱস্থান ব্যৱসায় ক্ষেত্ৰতো অনুকূল। এই সময়ছোৱাত আপুনি বিপণন আৰু প্ৰচাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। ৰিয়েল ইষ্টেট সম্পৰ্কীয় ব্যৱসায়ী লাভৰ সুযোগ আপোনালোকৰ আছে বুলি কৈছে। ব্যৱসায়ীসকলৰ লাভৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ টিকি থাকিব। সঠিক সময়ৰ বাবে অপেক্ষা কৰক। পাৰিবাৰিক যি সম্পৰ্ক সুখদায়ক আৰু সহকাৰী হ'ব। পুৰণি বন্ধু এজনক লগ পালে স্মৃতিবোৰ ঘূৰি আহিব। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। দ্বিতীয়ত বিশেষকৈ এই সময়খিনি এটা ভাল সময়। প্ৰকৃতিয়ে আপোনালোকৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। আপুনি বিনিয়োগৰ সম্পৰ্কে বিশেষকৈ তথ্য লাভ কৰিব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ পৰিকল্পনাত আপোনালোকৰ পৰিয়ালক জড়িত কৰক। আত্মীয়ৰ লগত উপহাৰ বিনিময় হ'ব। আজি
আজি এই দিনটোত বিশেষকৈ এই সময়ত বহুত কষ্টৰ প্ৰয়োজন। অপ্ৰয়োজনীয় কথাত মনোযোগ দিলে আপোনালোকৰ চিন্তাধাৰাত প্ৰভাৱ পৰিব, যাৰ ফলত নেতিবাচক আৱেগ সৃষ্টি হ'ব পাৰে। আজি কোৱা হৈছে যে অপ্ৰীতিকৰ কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। আজি বিশেষকৈ কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে। ব্যৱসায়ত কৈছে যে আজি ব্যৱসায়ত ভাল অফাৰ পাব। দিনটোৰ দ্বিতীয়ত আপুনি প্ৰাসংগিক অৰ্ডাৰ লাভ কৰিব পাৰে। এলেহুৱা নহ'ব আৰু সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগিব। ব্যৱসায়ত কৰ্মৰ ক্ষেত্ৰত কিছু কৃতিত্ব লাভ কৰিব। আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সমৰ্থনে আপোনালোকক শান্তি কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আস্থা দৃঢ় কৰক বুলি কৈছে। শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখক। ধ্যান ধাৰণাৰ দ্বাৰা দিনটো আৰম্ভ কৰক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। জয় হনুমান, জয় মা দুৰ্গা। কন্যা ৰাশি, গ্ৰহৰ অৱস্থান অনুকূল। ব্যক্তিগত বিষয় সম্পৰ্কীয় সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ'ব। এজন আত্মীয় আগমনে পৰিয়াললৈ আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব বা কঢ়িয়াই আনিব। যিকোনো সমস্যা সমাধান হ'ব। আজি অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনক আওকাণ নকৰিব। অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে। সমস্যাবোৰ হ্ৰাস কৰাটো অসম্ভৱ হ'ব। এই সময়ত ধৈৰ্য ধৰিব। নিজৰ কৃতিত্বৰ বিষয় আনৰ আগত বেছিকৈ গৌৰৱ নকৰিব। ইয়াৰ ফলত প্ৰতাৰণা হ'ব পাৰে। গতিকে আজিৰ দিনটোত সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি কোৱা হৈছে যে দিনটোৰ প্ৰথম ভাগত আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা কৰিব। পৰিৱৰ্তনৰ পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। কৰ্মচাৰীসকলৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক। বৈবাহিক সম্পৰ্কত বিবাদ অব্যাহত থাকিব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সংগঠিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনালোকক সুস্থ আৰু উল্লাসিত কৰি ৰাখিব। বৰ্তমান পৰিৱেশক আওকাণ নকৰিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনি কৌতূহলী হ'ব। আজি আপোনালোকৰ বাবে লৈ আহিছে কিছু ভাল খবৰ। ঘৰৰ আৰু বাহিৰত বিশেষকৈ ভাল কামৰ ভাৰসাম্য ৰক্ষা কৰিব বুলি কৈছে। কামৰ ভাৰসাম্য আপোনালোকৰ ৰক্ষা কৰিব পাৰিব। আজি আপোনালোকৰ জীৱনসংগীয়ে আপোনালোকৰ লগত কান্ধত কান্ধ মিলাই কাম কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি অৱনতি ঘটিব পাৰে, যাৰ বাবে আপুনি অলপ কষ্ট কৰিব লাগিব। আপুনি আধ্যাত্মিক কামতো অংশগ্ৰহণ কৰিব পাৰে। আপোনালোকৰ আত্মবিশ্বাস আজি দৃঢ় হ'ব বুলি কৈছে। যিকোনো ভুল কামৰ পৰা আঁতৰি থাকক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক। সকলোৰে সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনি আপোনালোকৰ বাবে এক আনন্দৰ দিন হ'ব। আপুনি আপোনালোকৰ খৰচৰ হিচাপ ৰাখিব লাগিব আৰু আপোনালোকৰ আয় আৰু খৰচৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপুনি ৰাখি অহা যিকোনো গোপন কথা পৰিয়ালৰ সদস্যৰ আগত প্ৰকাশ পাব পাৰে। আজি কোৱা হৈছে যে সৰু সৰু লাভৰ বাবে আপোনালোকৰ পৰিকল্পনাত ভালদৰে মন দিব লাগিব। শিশুৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব আৰু যদি আপুনি কোনো ধৰণৰ মানসিক চাপৰ সন্মুখীন হৈ আহিছে, তেন্তে সেইবোৰ লাঘৱ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক বুলি কৈছে। আজি কোৱা হৈছে যে এই সময়খিনিত আপোনালোকৰ আৱেগো নিয়ন্ত্ৰণ কৰিব লাগিব। আজি আপুনি আপোনালোকৰ চিন্তাৰ পৰা সকাহ পাব। বিশেষকৈ আধ্যাত্মিক স্থানত কিছু সময় কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব। আজিৰ দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত আপোনালোকৰ চিন্তাধাৰা ইতিবাচক আৰু ভাৰসাম্যপূৰ্ণ হৈ পৰিব। যিকোনো সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে, কিয়নো এই সময়খিনি খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰ ওলোটা কৰিবলগীয়া হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ভূমি আৰু যান বাহনৰ সৈতে জড়িত কাম কাজত উন্নতি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। চৰকাৰী কামত কিছু বাধা আহিব পাৰে। লগতে সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় কামৰ প্ৰতি আজি গুৰুত্ব দিবলৈ কোৱা হৈছে। অফিচতো কোৱা হৈছে যে আজি চিনিয়ৰসকলৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। তৰ্ক পেচাল নকৰিব। বৈবাহিক জীৱনত কোৱা হৈছে যে সুখৰ পৰিৱেশ থাকিব। ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিলে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰিব, বুজি পাব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ নিশ্চয়কৈ কিছু সময় ধ্যান আৰু যোগাসনত সময় কটাব লাগে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। নিজৰ চিন্তাধাৰাত ইতিবাচকতা আনিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'ব লাগিব বুলি কৈছে। পাৰিবাৰিক যদি কিছুমান সমস্যা চলি আছে, তেন্তে আজি কোৱা হৈছে যে সেই প্ৰব্লেমখিনি বা সমস্যাবোৰ শান্তিৰে কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ ছল্ভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বাবে উপযুক্ত সময়। গতিকে গুৰুত্ব দিব। আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় মা দুৰ্গা। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। আত্মচিন্তাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। যদি আপুনি কোনো সিদ্ধান্তত কিছুমান আপোনালোকৰ লোৱাৰ ক্ষেত্ৰত কনফিউজন আছে, ডাউট আছে, সন্দেহ আছে, তেন্তে পৰিয়ালৰ সহায় আপোনালোকৰ বাবে উত্তম হ'ব। এজন প্ৰিয় বন্ধুক আজিৰ দিনটো লগ পাব পাৰে।
বিনিয়োগ সম্পৰ্কীয় কামত আজি কোৱা হৈছে যে শুভ সম্ভৱ। গতিকে খৰখেদা আৰু অসাৱধানতাৰ পৰিহাৰ কৰিব লাগিব। পৰিহাৰ কৰক। কঠিন সময়ত ওচৰ চুবুৰীয়াৰ পৰা সহায় লাভ কৰিব। আজি দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক প্ৰদৰ্শন উন্নত হ'ব। আপুনি প্ৰগতিৰ বাবে কিছু গুৰুত্বপূৰ্ণ সুযোগৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী কাম কাজবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিব। আপুনি বিশেষকৈ ইচ্ছা কৰা কামবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব। আজি ঘৰখনৰ পৰা পাৰিবাৰিক মৰম পাব বুলি কৈছে। সময়খিনি বিশেষকৈ বিনোদনত আপোনালোকে কটাব। বৰ্তমান বতৰৰ বাবে দিনটো প্ৰথম ভাগত আপোনালোকৰ পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। এই সময়ত অৱহেলা ক্ষতিকাৰক হ'ব পাৰে। কিন্তু দ্বিতীয়ত যদি সম্পত্তি বিভাজনৰ বিবাদ হয় তেন্তে সেই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। মধ্যস্থতাকাৰীৰ জৰিয়তে সমাধানৰ বাবে এই সময়খিনি উপযুক্ত সময়। পাৰস্পৰিক মতানৈক্য সমাধানৰ বাবে আজিৰ দিনটোত আপোনালোকৰ যি পদক্ষেপ ইতিবাচক হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সতৰ্ক হোৱাটো উচিত। কোৱা হৈছে যে আজিৰ দিনটোত চিন্তা নকৰাকৈ খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ইতিবাচক মানসিকতা বজাই ৰাখিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে আজিৰ দিনটোত বিশেষকৈ মন কৰিবলগীয়া কথাটো হৈছে পঢ়া শুনা বা কেৰিয়াৰৰ লগত আপোচ কৰাটো এৰাই চলিব লাগে, কিয়নো ইয়াৰ ফলত ভৱিষ্যতে নেতিবাচক পৰিণতি হ'ব পাৰে। মনত ৰাখিব, ব্যৱসায় ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত সাৱধানে ব্যৱসায়ত আপোনালোকে আগবাঢ়িব লাগিব। কিছু ব্যক্তি আপোনালোকক ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত প্ৰতিযোগিতা হ'ব, যথেষ্ট অসুবিধাও আহিব পাৰে। গতিকে সাৱধানে কাম কৰিলে ব্যৱসায় ক্ষেত্ৰত লাভান্বিত হ'ব। এই সময়খিনিত আপোনালোকৰ কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। আজি আপোনালোকৰ বুজাবুজি আৰু উপযুক্ত সিদ্ধান্তৰ সমস্যাবোৰ সমাধান কৰিব। পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু প্ৰেমৰ প্ৰাধান্য থাকিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মান বজাই ৰাখক। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ধ্যান ৰাখিব। দিনটোৰ ভিতৰত পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনা আছে। অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰক। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিবলৈ দিছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনুৰাশি, আপুনি প্ৰতিটো কাম ভালদৰে কৰিব আৰু ভাল ফলাফল লাভ কৰিব। আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰাত মনোনিৱেশ কৰক। আশা আৰু সপোন পূৰণৰ বাবে এই সময়খিনি হৈছে এক উৎকৃষ্ট সময়। বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। পৰিয়ালৰ পৰিৱেশত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ভাই ভনীৰ সৈতে সমন্বয় দুৰ্বল হ'ব পাৰে। খৰচ বেছি হ'ব। আয়ৰ লগতে কোনো বিশেষকৈ আজিৰ দিনটোত খৰচো আপোনালোকৰ বৃদ্ধি পাব, কিন্তু কোনো অনৈতিক কাৰ্য পৰিহাৰ কৰিব লাগিব। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত আপোনালোকৰ বিপণন আৰু জনসংযোগ সম্প্ৰসাৰণ কৰক। আজি আপোনালোকৰ ব্যৱসায়ত সৰু সৰু কথাবোৰতো মনোযোগ দিয়ক। নিশ্চয়কৈ লাভ হ'ব। কঠোৰ পৰিশ্ৰমে আপোনাক আকাংক্ষিত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কৰ্মসংস্থাপনত থকাসকলে বিশেষ দায়িত্বৰ সন্মুখীন হ'ব পাৰে। আজি ঘৰখনত বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যসকলে আপোনালোকক সহায় কৰিব বুলি কৈছে। সম্ভৱ হ'ব ঋতুভিত্তিক অসুস্থতাৰ সম্ভৱ। ঔষধৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব দিনটোৰ আৰম্ভণিৰ সময়খিনিৰ পৰাই। হঠাৎ বিশেষকৈ এটা সুখবৰ বা পৰিঘটনা ঘটিব পাৰে, যিটো আপুনি আশা কৰা নাছিল। সংবাদ মাধ্যম আৰু আপোনালোকৰ কৈছে যে এই সময়খিনিৰ আপোনাৰ সংযোগৰ জৰিয়তে আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব। ভৱিষ্যতমুখী কাম কাজত বিনিয়োগৰ বাবে এই সময়খিনি অনুকূল। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় আনন্দ আৰু বন্ধুৰ পৰা আঁতৰি থাকিব লাগে, কিয়নো এই সম্পৰ্কবোৰে আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। কিছু ক্ষেত্ৰত কোনো প্ৰকল্প বিফল হ'লে আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে। আজি কোৱা হৈছে যে ধৈৰ্য ধৰিব আৰু পুনৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত কৈছে যে লাভৰ সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰমে ইতিবাচক ফল দিব। আজি আপোনালোকৰ ভাৱমূৰ্তি আৰু সুনাম বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত বা কিছুমান কাম কৰাৰ ক্ষেত্ৰত আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ'ব পাৰে। দিনটো প্ৰথম ভাগত আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ জীৱনসংগী আপোনালোকৰ পৰিয়ালক সম্পূৰ্ণৰূপে সহায় দিব নোৱাৰিব পাৰে। গতিকে ঘৰখনক সুসংগঠিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ৰোমান্টিক সম্পৰ্কত সময় নষ্ট নকৰিব। বেছি প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ আৱেগক ৰেচপেক্ট কৰক, সন্মান কৰক বুলি কৈছে। মনৰ যি ভাৱ বুজিব লাগিব, সুবিধা অসুবিধা বুজি পাব লাগিব। ভিৰ আৰু প্ৰদূষিত ঠাই পৰিহাৰ কৰক। সংক্ৰমণৰ আশংকা আছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। আজি আপোনালোকৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে, মাত্ৰ বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব বুলি কোৱা হৈছে। আজি কোৱাও হৈছে যে আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়সকলে এটা পৰিকল্পনা কৰিব। সেই পৰিকল্পনাসমূহৰ সহায় কৰিলে নিশ্চয়কৈ উপকৃত হ'ব। কিছু সময় আধ্যাত্মিক কামতো কটাব। কোনো গুৰুত্বপূৰ্ণ কথা ভুল ঠাইত ৰখা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে। এই সময়ত কোনো নতুন সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটো উত্তম হ'ব। যান বাহনৰ নিয়ম উলংঘা কৰিলে ক্ষতিকাৰক হ'ব পাৰে। আজি ঘৰত আত্মীয় আগমনৰ কিছুমান গুৰুত্বপূৰ্ণ কামত পলম কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে জনসংযোগে আপোনালোকৰ ব্যৱসায়ৰ বাবে নতুন উৎসৱৰ সৃষ্টি কৰিব। সম্পত্তিৰ বিষয়ত আপুনি যথেষ্ট লাভান্বিত হ'ব। আপোনাৰ
চৰকাৰী চাকৰিত কিছু দায়িত্বশীল কাম থাকিব আৰু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্প্ৰীতি থাকিব। ঘৰৰ পৰিৱেশটো অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সংগীক সন্মান কৰক। বিপদজনক কাম কাজত বিশেষকৈ বা কাৰ্যকলাপ পৰিহাৰ কৰক। আঘাত বা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। সাৱধানে গাড়ী চলাব লাগিব। আজি কোৱা হৈছে যে এই সময়খিনিত অনুকূল গ্ৰহৰ অৱস্থান ৰৈ গৈছে। এই অনুকূল যি পৰিস্থিতি সৰ্বাধিক সুবিধা ল'বলৈ চেষ্টা কৰক। আজি কোৱা হৈছে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্যৰ জৰিয়তে উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিব পাৰে। আজি আপোনালোকৰ পৰিয়াল আৰু পেছাদাৰী কাম কাজৰ মাজত ভাৰসাম্য থাকিব। যিকোনো কাম সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰতি সচেতন হওক বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে যিকোনো ভ্ৰমণ পৰিহাৰ কৰক। ঘনিষ্ঠ আত্মীয় বৈবাহিক সম্পৰ্কত সম্ভাৱ্য বিশেষকৈ বিচ্ছেদৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ব্যৱস্থাৰ বা ব্যৱসায়িক কামত সময়মতে পৰিৱৰ্তনৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় নতুন তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত সিদ্ধান্ত বেছিকৈ খৰখেদাকৈ নল'ব। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। আজি এই সময়খিনিত পৰিয়াল আৰু পেছাদাৰী কাম কাজৰ মাজত সমন্বয় বজাই ৰাখিলে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। আজি বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থকাটো অতিকৈ প্ৰয়োজনীয়। খাদ্যাভ্যাস বেয়া হ'লে বুকুত গধুৰতা হ'ব পাৰে। অনুশাসিত ৰুটিন বজাই ৰাখক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা দুৰ্গা লিখি দিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। আজি আনন্দ আৰু সুখৰ দিন হ'ব। ৰাজনৈতিক আৰু সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা থাকিব। যিসকল ৰাজনৈতিকভাৱে জড়িত তেওঁলোকে কিছু শুভ সুযোগ তেওঁলোকৰ বাবে লৈ আহিছে আৰু কৈছে যে আজি ঋণ দিয়াৰ যিকোনো ধন ঘূৰাই দিব পাৰে। কাৰোবাৰ পৰা যদি টকা পইচা পাব লগা আছিল সেইখিনি পাব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। আজি ধ্যান ৰাখিব নেতিবাচক বন্ধুৱে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। বেয়া কামত ইনভল্ভ কৰাব পাৰে। জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা লাভজনক হ'ব। অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা বিৰত থাকক। আজি ব্যৱসায় ক্ষেত্ৰত স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰেও তেন্তে এতিয়াৰ বাবে কাৰ্যকৰী কৰাটো উপযুক্ত সময়। অংশীদাৰীত্ব সম্পৰ্ক ব্যৱসায় স্বচ্ছতা বজাই ৰাখক। কৰ্মসংস্থাপনত থকা সকলে কিছু দায়িত্বৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক জীৱনত ভাল সম্প্ৰীতি থাকিব। পৰিয়ালৰ লোকে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। ৰোমান্টিক সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখক। এলাৰ্জিৰ ফলত ডিঙিৰ বিষ আৰু কাহ চৰ্দি হ'ব পাৰে। এই সময়খিনিত গ্ৰহৰ যি অৱস্থান আজি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অনুকূল হৈ আছে। কিছুদিনৰ পৰা চেষ্টা কৰি অহা কামবোৰ আজি সম্পূৰ্ণ কৰাৰ সময়। আপোনালোকৰ দায়িত্বও বিশেষকৈ আপোনালোকৰ বৃদ্ধি পাব বা দায়িত্বৰ প্ৰতি আপোনালোকে সচেতন হ'ব আৰু সহজে পৰিচালনা কৰিব পাৰিব। কোনো বিশেষ বিষয়ৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ চলি থকা সমস্যাৰ সমাধান হ'ব পাৰে। যিকোনো বস্তুৰ ধাৰ ল'লে আপোনালোকৰ অসুবিধা হ'ব পাৰে। গতিকে বুদ্ধিমানৰূপে কাম কৰক। আজি শহুৱেকৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ শক্তি আৰু নিষ্ঠা কমি যাবলৈ নিদিব। অপ্ৰয়োজনীয় কামত ব্যয় বেছি হ'ব। আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক বজাৰ সম্পৰ্কীয় কাম আৰু আপোনালোকৰ যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। বাহিৰৰ পৰা বৃহৎ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। সামৰ্থ্যৰ বাহিৰত কিন্তু বিনিয়োগ কৰাটো এৰক। কৰ্মসংস্থাপনত থকাসকলে কৰ্মৰ চাপৰ সন্মুখীন হ'ব পাৰে। আজি অতিৰিক্ত সময় প্ৰয়োজন হ'ব। বৈবাহিক জীৱনত দিনটো দ্বিতীয়াৰ্ধত সুখী হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ। স্নায়ুৰ টান বিষ হ'ব পাৰে। আজি যোগ আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব। ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাখি আজি আপুনি পাৰিবাৰিক বা ব্যক্তিগত কাম কাজৰ ক্ষেত্ৰত অত্যন্ত ব্যস্ত থাকিব। এইবোৰ ইতিবাচক ফলাফল দিব। এইখিনি ক্ষেত্ৰত এটা মানসিক শান্তিও পাব। আজি কোৱা হৈছে যে সন্তানৰ সৈতে চলি থকা সমস্যা সমাধান বিচাৰি উলিয়ালে সকাহ আৰু শান্তি পাব। প্ৰতিটো কাম হাতত লোৱাৰ আগতে নিশ্চিতভাৱে ভালদৰে ৰূপৰেখাৰ দাঙি ধৰিব। অচিনাকি মানুহক অন্ধভাৱে বিশ্বাস নকৰিব। যিকোনো সিদ্ধান্ত লওঁতে আজি আপোনালোকৰ মনৰ কথা শুনক বুলি কৈছে। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি ইয়াৰ বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপুনি প্ৰভাৱশালী আৰু জ্যেষ্ঠ বিষয়ৰ পৰা উল্লেখযোগ্য সমৰ্থন লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মনোযোগো বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ যি সেই কামখিনিৰ ক্ষেত্ৰত ইতিবাচক ফল দেখিবৰ কাৰণে আপোনালোকে বহুত বেছি চেষ্টা কৰিব। ব্যৱসায়িক প্ৰদৰ্শন উন্নত কৰক। আজি যিকোনো চৰকাৰী কাম হাতত লোৱাৰ আগতে সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ। শান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি স্বামী স্ত্ৰীৰ মাজত মিঠা টেঙা ঠাট্টা মস্কৰাৰ সম্পৰ্কটো আৰু অধিক মধুৰ কৰি তুলিব বুলি কৈছে। বিশেষকৈ ইজনে সিজনৰ প্ৰতি প্ৰেম বাঢ়িব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশ্বাস আৰু মৰম বাঢ়িব। খাদ্যাভ্যাস বেয়া হ'লে প্ৰাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গেছৰ সমস্যা হ'ব পাৰে। লিভাৰৰ কিছু সমস্যা হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। উপযুক্ত আহাৰ গ্ৰহণ কৰক। দিনটো দ্বিতীয়াৰ্ধলৈ আজি সম্পূৰ্ণৰূপে ব্যক্তিগত কামত ব্যয় কৰা হ'ব বুলি কৈছে। একে সময়তে বিশেষ অতিথি আগমনে ব্যস্ততাৰ পৰা আপোনালোকৰ বহুত বেছি সকাহ দিব বুলি কৈছে। উপহাৰ আদান প্ৰদানে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। এজন
বিশেষকৈ ঘৰৰ জ্যেষ্ঠ লোকৰ নিৰ্দেশনত আপোনালোকে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সাহস পাব। যিকোনো নেতিবাচক পৰিস্থিতিত বা বিতৰ্কিত বিষয়ত আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰক। ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো প্ৰয়োজন আছে। আজি ব্যক্তিগত কাৰণত ব্যৱসায় সম্পৰ্কীয় কামত মনোযোগ দিয়ক। চিন্তা বেছি নকৰিব। আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সহযোগৰ কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিব। উপাৰ্জন কমি নাযায়। কাৰ্যালয়ত আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনিত পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু প্ৰেম থাকিব, বুজাবুজি থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পালে শিষ্টাচাৰ বজাই ৰাখিবলৈ কোৱা হৈছে। আজি দেখা পোৱা গৈছে যে এই সময়খিনি সংঘটিত ৰুটিন আৰু শাৰীৰিক বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বজাই ৰাখিলে মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।